নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা 2026-27 বৰ্ষৰ নতুন নামভৰ্তি বা নিউ এডমিশ্যন ইতিমধ্যে ষ্টাৰ্ট হৈছে। পৰ্যায়ক্ৰমে বিভিন্ন সৰু বৰ প্ৰগ্ৰেমত নামভৰ্তিসমূহ আৰম্ভ হ'বলৈ গৈ আছে বা আৰম্ভ হৈ আছে ইতিমধ্যে। তাৰে কিছুমান নতুন প্ৰগ্ৰেম আহি ইতিমধ্যে নতুনকৈ নামভৰ্তি ষ্টাৰ্ট হ'বলৈ গৈ আছে। UGC অনুমোদন অনুসৰি বা UGC নিৰ্দেশ অনুসৰি কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটিত প্ৰথমবাৰৰ বাবে মাষ্টাৰ ডিগ্ৰী ছায়েন্স স্কিমত দুটা বিষয়ত বা দুটা প্ৰগ্ৰেমত ইতিমধ্যে কোৰ্চ ষ্টাৰ্ট হ'বলৈ গৈ আছে। তাৰ এডমিশ্যন অনতিপলমে অনুষ্ঠিত হ'বলৈ গৈ আছে এপ্লাই। তাৰ বাবে সবিশেষ তথ্য জনাব বিচাৰিছোঁ। লগতে বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি থাকে যে 2026-27 বৰ্ষত মই এডমিশ্যন কৰিছোঁ বা নামভৰ্তি কৰিছোঁ, তাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া উল্লেখ কৰা হৈছে যে 2 বছৰীয়া পাঠ্যক্ৰম বা 4 বছৰ সময়সীমা। কিয় উল্লেখ কৰা হৈছে, সঁচা মিছা সকলোখিনি ডিটেইল জনাব বিচাৰিছোঁ। কিহৰ কাৰণে 2 বছৰীয়া পাঠ্যক্ৰমটো 4 বছৰীয়া হৈছে বা 4 বছৰীয়া কোৰ্চটো 8 বছৰীয়া কিয় ৰখা হৈছে কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটিত, A to Z লাইভ সৈতে জনাব বিচাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটি এজত আপডেট ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ইয়াত সবিস্তাৰে সকলোখিনি আপডেট অনলি কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটিৰ হৈহে আলোচনা কৰা হয়। ইয়াতে জনাব বিচাৰিছোঁ, নিশ্চয় দেখিছে ইতিমধ্যে মই ক'লোৱেই, যিহেতু MSc ইন ফিজিক্স আৰু লগতে MSc ইন কেমেষ্ট্ৰি এই বিষয়ে নতুনকৈ সংযোজন কৰা হৈছে কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটি UGC অনুমোদন অনুসৰি। তাত নিশ্চয় দেখিছে আপোনালোকে অনতিপলমে নামভৰ্তি হ'বলৈ গৈ আছে। লিংক উইল বি এভেইলেবল চুন। ইয়াত উল্লেখ কৰা হৈছে ইয়াত কি কোৱালিফিকেশ্যন লাগে সেইখিনি আপুনি জানিছে। যিহেতু ইয়াত বহুতো কেণ্ডিডেট পাজল এইটোৱে যে 4th ছেমিষ্টাৰ টু বি কমপ্লিটেড ইন 2 years, 4টা ষান্মাসিক বা 4টা ছেমিষ্টাৰ, কিন্তু ইয়াৰ সময়সীমা হৈছে 2 বছৰ, কিন্তু তাৰ মেক্সিমাম সময় হৈছে 4 বছৰ। এতিয়া বিষয়টো বহুতো কেণ্ডিডেটে বুজি পোৱা নাই। তাৰ সমান্তৰালকৈ যদি আপুনি বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেমত চাব বিচাৰিছে, বহুতো বেচেলাৰ ডিগ্ৰী কেণ্ডিডেটক কমেণ্ট কৰিব, যিহেতু তেখেতলোকক জনাব বিচাৰিছোঁ যে বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেমত একেখিনি প্ৰচেছে উল্লেখ কৰা হৈছে। ইয়াত নিশ্চয় দেখিছে 8th ছেমিষ্টাৰ, ইয়াত নিশ্চয় দেখা পাইছে আপোনালোকৰ কমপ্লিটেড ইন 4 year, 8টা ছেমিষ্টাৰ আৰু সময়সীমা হৈছে 4 বছৰ আৰু অভাৰ মেক্সিমাম সময়সীমা হৈছে 8 year অৰ্থাৎ 8 বছৰ। কিহৰ বাবে ৰখা হৈছে, ইয়াৰ কাৰণ কি, সকলোখিনি পইণ্ট মই জনাব বিচাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। প্ৰথম কথা মই জনাব বিচাৰিছোঁ, যিখিনি মাষ্টাৰ ডিগ্ৰী লেভেলত নতুনকৈ নামভৰ্তি কৰিব, সেয়া লাগিলে MA হওক বা ছায়েন্স স্কিমতে হওক বা MSc ITতে হওক বা যিখিনি টেকনিকেল কোৰ্চ আছে বা নন টেকনিকেল কোৰ্চ আছে, সেইখিনিত এডমিশ্যন কৰিলেও সময়সীমা একেই হয়, য'ত নেকি 4th ছেমিষ্টাৰ কমপ্লিট 2 বছৰীয়া পাঠ্যক্ৰম আৰু মেক্সিমাম 4 বছৰ। এতিয়া 2 বছৰীয়া পাঠ্যক্ৰমটো নিশ্চয় গম পাইছে, সৰ্বসাধাৰণে 2 বছৰীয়া বুলি কোৱা হয়। কিন্তু কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটি হৈছে এখন মুক্ত বিশ্ববিদ্যালয়, য'ত ডিষ্টেঞ্চ এডুকেশ্যন, ঘৰতে বহি আপোনালোকে কলেজ নোযোৱাকৈ আপুনি ঘৰতে বহিব পাৰে। সেইবাবে ইয়াৰ সময়সীমা কিমান ৰখা হৈছে, 2 বছৰ আৰু মেক্সিমাম 4 বছৰ ৰখা হৈছে। কিন্তু 2 বছৰীয়া পাঠ্যক্ৰমটো সাধাৰণ যিখিনি নৰ্মেল ইউনিভাৰ্চিটি আছে তাতো সেই 2 বছৰীয়া কৰা হয়, কিন্তু ইয়াত 4 বছৰ অভাৰ এই কাৰণে দিয়া হৈছে, যদি কেণ্ডিডেটজনে 2 বছৰত কোৰ্চটো ক্লিয়াৰ কৰিব নোৱাৰে, যিহেতু মুক্ত হয়, সেইবাবে আপোনাক 4 বছৰ অভাৰ দিয়া হয়। এই 4 বছৰত আপুনি কেনেকৈ গম পাব যে আপুনি 4 বছৰত কোৰ্চটো কেনেকৈ শেষ হৈছে। প্ৰথম কথা, 2 বছৰ যেতিয়ালৈকে আপুনি পঢ়ি থাকিব, ধৰক 2026 বৰ্ষত আপুনি নামভৰ্তি কৰিছে, আপোনাৰ 2028ত 2 বছৰ হৈ যাব। এই 2 বছৰত যেতিয়া আপুনি কোৰ্চটো ক্লিয়াৰ কৰিব, তেতিয়া আপোনালোকৰ ৰেগুলাৰ কোৰ্চ হিচাপে আপোনাৰ কোৰ্চটো সামৰণি পৰিব বা আপুনি ক্লিয়াৰ কৰিব পাৰিব ডিগ্ৰীটো, যিকোনো ডিগ্ৰী, সেয়া লাগিলে মাষ্টাৰেই হওক বেচেলাৰেই হওক, সকলোখিনি প্ৰচেছ একেই, মুঠতে তাৰ বয়স বছৰ দুটা ইফাল সিফাল। গতিকে এই 4 বছৰীয়া কৰা হৈছে এই কাৰণে, যদি আপুনি সেই 2 বছৰ যদি কোৰ্চটো ক্লিয়াৰ কৰিব নোৱাৰে, তেতিয়া আপুনি সেই 4 বছৰৰ ভিতৰত কোৰ্চটো ক্লিয়াৰ কৰিব পাৰিব। অৰ্থাৎ এতিয়া ৰেগুলাৰ কোৰ্চ যদি কৰে অনলি 2 বছৰ, যদি আপোনাৰ 2 বছৰ যদি কোৰ্চটো ক্লিয়াৰ নহয়, তেতিয়া আপুনি আকৌ নতুনকৈ ৰিএডমিশ্যন কৰিব লাগে। সেইখিনি পিছৰ কথা গম পায়। কিন্তু কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটি যদি আপুনি 2 বছৰত আপোনাৰ 1st ছেমিষ্টাৰ বা 3rd ছেমিষ্টাৰ বা 4th ছেমিষ্টাৰ বা 2nd ছেমিষ্টাৰত যদি ব্ৰেক লাগিলে 2 বছৰ হৈ গ'ল, তেতিয়া আপুনি কোনো চিন্তা কৰিব নালাগে। এই যে 4 বছৰ পাছত দিছে, 4 বছৰটো ব্ৰেক লগা কেণ্ডিডেটসকলে পৰীক্ষাত বহি ব্ৰেকটো ক্লিয়াৰ কৰিব পাৰিব। যদি আপোনাৰ 2 বছৰৰ ভিতৰত যেনিবা 2026ৰ আপুনি জুলাই ছেশ্যনত নামভৰ্তি কৰিলে, পৰীক্ষা হ'ল আপোনাৰ এপ্ৰিল মে'ত, যদি আপোনাৰ কিবা এটা কাৰণত 1st ছেমিষ্টাৰ ব্ৰেক লাগিলে, তেতিয়া আপুনি নেক্সট যিসকল কেণ্ডিডেট 2027 বৰ্ষৰ জুলাই ছেশ্যনত নামভৰ্তি কৰিব, তেখেতলোকে যেতিয়া পৰীক্ষা দিব, তেখেতলোকৰ লগতে ব্ৰেকটো উঠাব পাৰিব। কিন্তু তেনেদৰে যদি গৈ থাকি যদি আপুনি 2 বছৰ যদি ব্ৰেকটো ক্লিয়াৰ নকৰে, আপোনাৰ ডিগ্ৰী ক্লিয়াৰ নহয়। গতিকে সেই 4 বছৰ পাঠ্যক্ৰম
এইভাবে দিছে যাতে 4 বছৰৰ ভিতৰত অল্ড কোৰ্ছ হৈ আপুনি সেই ডিগ্ৰীটো ক্লিয়াৰ কৰিব পাৰিব অৰ্থাৎ 4 বছৰৰ ভিতৰত আপুনি কোনোবা প্ৰকাৰে আপুনি ডিগ্ৰীটো ক্লিয়াৰ কৰিবলৈ সুবিধা পাব এটা কোনোবা প্ৰকাৰে মানে কোনো বেলেগ কথা নহয় কাৰণ আপোনাৰ অল্ড কোৰ্ছ হিচাপে পৰীক্ষাত বহিব লাগিব 2 বছৰ যদি বেক লাগিছে বেকটো ক্লিয়াৰ কৰিবলৈ হ'লে নিউ বেক হিচাপে দিব লাগিব আৰু যদি 4 বছৰ 2 বছৰ উকলি গৈ 3 বছৰত সোমাব আৰু 3 বছৰত সোমোৱাৰ লগে লগে আপোনাৰ 4 বছৰ পাই গ'ল এই 4 বছৰত আপোনালোকে অল্ড বেক হিচাপে পৰীক্ষাত বহিব লাগিব বুজি পাইছে সেইখিনি আপোনালোকৰ পৰীক্ষা সুকীয়াকৈ অনুষ্ঠিত হ'ব অল্ড কোৰ্ছৰ সুকীয়া হ'ব নিউ বেক সকলোৰ সুকীয়া হ'ব 2 বছৰৰ কাৰণে আপুনি ৰেগুলাৰ ষ্টুডেণ্ট হৈ থাকিব অৰ্থাৎ ৰেগুলাৰ বেক হিচাপে পৰীক্ষা দিব লাগিব বেক লাগিলে আৰু যদি বেক যদি লাগি 2 বছৰ যদি ক্লিয়াৰ কৰিব নোৱাৰে তেতিয়া 4 বছৰৰ ভিতৰত আপুনি অল্ড কোৰ্ছ হিচাপে আপোনালোকে পৰীক্ষাত বহি বেকটো উঠাই ক্লিয়াৰ কৰিব লাগিব সেইখিনি হৈছে পইণ্ট আৰু 4 বছৰ যদি উকলি গ'ল যদি আপুনি ক্লিয়াৰ কৰিব নোৱাৰে আপোনাৰ ডিগ্ৰীটো হেতু অবৈধ হৈ গ'ল আৰু য'ত নেকি আপোনাৰ নতুনকৈ ৰিষ্টাৰ্ট এডমিশ্যন কৰিব লাগিব য'ত নেকি বেক চেক লগাৰ বাবে সেইখিনি পইণ্ট বুজি পালে আৰু সেই 8 ছেমিষ্টাৰ সন্দৰ্ভত একেখিনি কথাই অৰ্থাৎ আপোনালোকৰ 4 বছৰীয়া পাঠ্যক্ৰমটো নৰ্মেলি হয় আৰু 8 বছৰ ইয়াবে দিছে য'ত নেকি 4 বছৰ যদি যিসকল কেণ্ডিডেট ক্লিয়াৰ কৰিব নোৱাৰে তেখেতক 8 বছৰৰ ভিতৰত আপুনি সুযোগ সুবিধা প্ৰদান কৰিছে এইটো হৈছে এটা ইউনিভাৰ্চিটিৰ বৈশিষ্ট্য বা এইটো ইউনিভাৰ্চিটিৰ UGC ৰুল এণ্ড ৰেগুলেশ্যন অনুযায়ীহে এইটো তৈয়াৰ কৰা হয় গতিকে এইখিনি হৈছে পইণ্ট তাৰ সমান্তৰালকৈ মই থোৱাতে দেখাই দিব বিচাৰিছোঁ পইণ্টটো কাৰণ এবছৰীয়া পাঠ্যক্ৰমো আছে এবছৰীয়া পাঠ্যক্ৰমতো তেনেকৈ 1 বছৰ বঢ়াই দিয়া হয় 2 বছৰ তেনেকৈ বঢ়াই দিয়া হৈছে ইয়াত নিশ্চয় দেখিছে মই স্ক্ৰল কৰি দিছোঁ ইয়াত 2 ছেমিষ্টাৰ কমপ্লিটেড ইন 1 ইয়াৰ মেক্সিমাম 2 বছৰ অৰ্থাৎ পোনপটীয়াকৈ চাবলৈ গ'লে ৰেগুলাৰ হিচাপে এবছৰ পাব আৰু আপোনাৰ যদি সেই এবছৰৰ ভিতৰত ক্লিয়াৰ কৰিব নোৱাৰে অভাৰ আপোনাক চান্স দিয়া হ'ব 2 বছৰ অল্ড বেক হিচাপে পৰীক্ষাত বহি পৰীক্ষা দিব লাগিব আকৌ আপুনি 1 ছেমিষ্টাৰ পৰা ষ্টাৰ্ট কৰিব নালাগে আপুনি লাগিলে 2 বছৰীয়া পাঠ্যক্ৰমতে কোৰ্ছ কৰক আপোনাৰ 4 বছৰ সময় পাব যদি 4 বছৰীয়া ডিগ্ৰী প্ৰগ্ৰেমত নামভৰ্তি কৰে আপুনি 8 বছৰ সময় পাব যদি এবছৰীয়া কোৰ্ছ কৰিছে আপুনি 2 বছৰ বেছি পাব তাত আপুনি যিটো আপুনি 2 বছৰৰ পৰা 2 বছৰৰ ভিতৰত আপোনাৰ কোৰ্ছ ক্লিয়াৰ কৰিব নোৱাৰিলে সেইটো ডাঙৰ কথা নহয় তাৰপাছত আপুনি আকৌ 1ৰ পৰা পঢ়িব নালাগে অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা নতুনকৈ পঢ়িব নালাগে যিখিনি বেক আছে সেই 4টা বছৰ পাব বা 1টা বছৰ বেছি পাব বা আকৌ 8টা বছৰ বেছি পাব ছিষ্টেম অনুযায়ী বা ডিগ্ৰী অনুযায়ী গতিকে তাত আপোনালোকে কি কৰিব লাগিব সেই বেকটো উঠাবলৈহে আপুনি পৰীক্ষা দিব লাগিব অৰ্থাৎ তেনেদৰে আপুনি বেকটো যিকোনো ধৰণৰ কোৰ্ছ ক্লিয়াৰ কৰিব পাৰিব এইখিনি আছিল ইম্পৰ্টেণ্ট পইণ্ট মই জনাব পাৰিলোঁ গতিকে ভিডিঅ'খিনি পইণ্ট এইটোৱে আছিল যদি কিবা জানিবলগীয়া পইণ্ট আছে পৰৱৰ্তী পৰ্যায়ত নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আকৌ পুনৰবাৰ সুন্দৰকৈ স্পষ্টকৈ জনাই দিবলৈ চেষ্টা কৰিম আই হোপ ভিডিঅ'ৰ পৰা যদিও উপকৃত হৈছে নিশ্চয় যদি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ যদি আমাৰ হোৱাটছআপ গ্ৰুপত যদি জইন কৰিব বিচাৰিছে নিশ্চয় হোৱাটছআপ গ্ৰুপৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে তাত আপোনালোকে জইন কৰি ল'ব পাৰিব ধন্যবাদ জয় অসম